ভোটাৰ কাৰ্ড নতুনকৈ এপ্লাই কৰিবলৈ হ'লে কি কৰিব লাগিব? প্ৰথমে ইয়াতে আপোনালোকৰ ভোটাৰ লগইনত মানে আপোনালোকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত চাৰ্চ কৰিব গুগলত চাৰ্চ কৰাৰ লগে লগে ইয়াতে ইণ্টাৰফেচ এটা মুকলি হ'ব। ইণ্টাৰফেচ মুকলি কৰাৰ পিছত ইয়াতে আপোনালোকৰ লগইন আৰু চাইন আপ বুলি ইয়াতে আহিব। ইয়াতে লগইন আৰু চাইন আপ দুটা আহিব। দুটা অহাৰ পিছত ইয়াতে যিসকলে আগতীয়াকৈ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰি থৈছে তেওঁলোকে ৰেজিষ্টাৰ কৰিব নালাগে, আৰু যিসকলে কৰা নাই তেওঁলোকে চাইন আপত গৈ পিনি চাইন আপ বা অলৰেডি ডোণ্ট হেভ এন একাউণ্টত ক্লিক কৰি পিনি চাইন আপ কৰিব পাৰে। ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো লাগিব, মোবাইল নাম্বাৰ আৰু ইয়াতে আপোনালোকৰ গেট OTP কৰিব। OTP কৰাৰ পিছতে ইয়াত আপোনালোকৰ মানে প্ৰফাইলটো বনি যাব। প্ৰফাইলটো বনাৰ পিছতে আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰফাইলটো নবনোৱাকৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব নোৱাৰে। নেক্সট আপোনালোকে ইয়াতে প্ৰফাইলটো বনোৱাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পিছতো ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব, আৰু আপোনালোকে দুটা অপশ্যন আছে, মোবাইল নাম্বাৰ নাইবা ইমেইল আপোনালোকে দিব পাৰে। ইমেইল আৰু মোবাইল নাম্বাৰ যিকোনো এটা দি পিনি আপোনালোকে তাৰপিছত ইয়াতে কেপচাৰ কোডটো দিব। কেপচাৰ কোডটো দিয়াৰ পিছতে ইয়াতে আপোনালোকে লগইন কৰিব। কেপচাৰ কোডটো সঠিককৈ মাৰিব, তেতিয়াহে ইয়াতে লগইন হ'ব। ইয়াতে আপোনালোকে যদি কিবা অসুবিধা হয় বুজাত তেন্তে ইয়াতে ৰিফ্ৰেছ কৰি ল'ব পাৰে। তাৰপিছতে ইয়াতে লগইন কৰাৰ পিছত ইয়াতে ইণ্টাৰফেচ মানে নিউ পেজ এটা মুকলি হ'ব। নিউ পেজ আপোনালোকৰ 2 নম্বৰ যোনটো দেখিছে ফৰ্ম 6, ইয়াতে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন জেনেৰেল ইলেক্টৰ ইয়াতে দিয়া আছে। ইয়াতে আপোনালোকে ফৰ্ম 6ত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে নতুন পেজ এটা মুকলি হ'ব। ইয়াতে আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব। প্ৰথমে ষ্টেটটো চিলেক্ট কৰিব লাগিব। ষ্টেটটো আপোনালোকৰ আসাম। তাৰপিছত নেক্সট আহিব ইয়াতে ডিষ্ট্ৰিক্টটো, আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেইটো দিব লাগিব। কোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেইটো দিব। তাৰপিছত নেক্সট আপোনালোকৰ এছেম্বলি যোনটো পৰে সেইটো দিব। আপোনালোকৰ এছেম্বলি ডিষ্ট্ৰিক্টটো মতে আপোনালোকৰ এছেম্বলি যি হয় সেইটো দিব লাগিব। সঠিককৈ দিব, তেতিয়াহে আপোনালোকে ভোটাৰ কাৰ্ডটো লাভ কৰিব, নাইবা ৰিজেক্ট মাৰিব চিধা। ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট নেমটো দিব। ফাৰ্ষ্ট নেমটো প্ৰথমে আপোনালোকে ইংলিছত দিব। ইংলিছত দিয়াৰ পিছত নেক্সট আপোনালোকে তলত আপোনালোকৰ যোনটো তলৰ লাইন আছে তাত আপোনালোকৰ অট'মেটিক ফিল হ'ব আছামিছত। যদি আপোনালোকে স্পেলিংটো কিবা ভুল হয় তেন্তে ইয়াতে আপোনালোকৰ কীবৰ্ড দিয়া আছে, কীবৰ্ডটো আপোনালোকে ক্লিক কৰি পিনি ইয়াতে আপোনালোকে এটা সকলোৱে ভুল কৰে যে পুৰা নামটো মাৰি দিয়ে। ইয়াতে পুৰা নাম মাৰিব দৰকাৰ নাই। ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট নেম এণ্ড লাষ্ট নেম ইয়াতে দিয়া আছে দুটা অপশ্যন, সেইমতে মাৰিব লাগিব। যিহেতু ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট নেমটো কি হয় সেইটো মাৰিব। তাৰপিছত ছাৰ নেম আপোনালোকৰ যিটো আছে সেইটো দিব। ছাৰ নাম বা লাষ্ট নেম যিটো আছে সেইটো দিব লাগিব। ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট নেমটো মাৰিব। ফাৰ্ষ্ট নেমটো ছাপ'জ ইয়াতে মৰা ধৰণে আপোনালোকে মাৰিব লাগিব। এইটো আপোনালোকক ডেমো দেখুওৱা হৈছে। আপোনালোকে যিটো সঠিক তথ্য হয় সেইটোহে দিব, ইয়াৰ মতে ফ'ল' নকৰিব। আপোনালোকক জাষ্ট বুজি পাবলৈ কাৰণেহে এইটো দিয়া হৈছে। ইয়াতে যিহেতু মাৰিব তাত ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম মাৰিব। ইয়াতে আপোনালোকৰ অট'মেটিক ফিল হৈ যাব। আছামিছত আপোনালোকে চিন্তা কৰিব নালাগে। আছামিছত প্ৰায়ভাগ শুদ্ধকেই ফিল আপ হয়। যদিহে কিবা আকাৰ ইকাৰ বা কিবা গণ্ডগোল থাকে তেন্তে আপোনালোকে ইয়াতে সঠিক কৰি ল'ব পাৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ ডকুমেণ্ট চাইজটো ইয়াতে আহিব। তাৰপিছত ইয়াতে আপোনালোকৰ ফটো বিচাৰিব, আপোনালোকৰ পাছপৰ্ট চাইজ ফটো একপি বিচাৰিব। ইয়াতে ফটো কপি আপোনালোকে চাইজটো চাই ল'ব। চাইজটো চোৱাৰ পিছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ছাৰ নেমটো ইয়াতে যেনেকৈ আপোনালোকে ইয়াতে সঠিককৈ মাৰিব, তেতিয়াহে আপোনালোকৰ তলত নিজে নিজে ফিল আপ হ'ব ইয়াতে দেখিবলৈ পোৱা গৈছে। তাৰপিছত ইয়াতে ফটো কপি আপোনালোকে চিলেক্ট কৰি ল'ব পাৰিব। আপোনালোকে চাই থাকক, এইখিনি সম্পূৰ্ণকৈ আপুনি মোবাইলতে কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ফটো কপি আপোনালোকে চাইজৰ মতে লৈ ল'ব, চাইজৰ মতে। তাৰপিছত ইয়াতে আপোনালোকৰ সৰু ডাঙৰ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ হিউমেন ফেচ ডিটেক্ট বুলি আহিব। তাৰপিছত নেক্সট কৰিব। তাৰপিছত আপোনালোকৰ আহিব ৰিলেটিভছ আপোনালোকৰ ফাদাৰ মাদাৰ কি হয় সেইটো দিব লাগিব। আপোনালোকে এইটো নিজৰ মতে আপোনালোকে চাই ল'ব, যিটো সুবিধা হয় সেইটোৱে দিব। ইয়াতে আপোনালোকৰ নেক্সট আহিলে আপোনালোকৰ গাৰ্জেন নেমটো আপোনালোকে ইয়াতে ফিল কৰিব লাগিব। সঠিককৈ দিব, তেতিয়াহে হ'ব। আৰু যদি সঠিককৈ দিয়ে তেতিয়াহ'লে যদি সঠিককৈ দিয়ে তেতিয়া কোনো অসুবিধা নহয়। যদি ভুল হয় তেন্তে অসুবিধাৰ সন্মুখীন হ'ব লাগিব। ইয়াতে নামটো দিব। নামটো দিয়াৰ পিছতে ইয়াতে সঠিককৈ দিব। তাৰপিছত ইয়াতে মোবাইল নম্বৰ আহিব। মোবাইল নম্বৰটো আপোনালোকে মোবাইল নম্বৰটো চেল্ফ আপোনালোকৰ নিজৰ যোনটো মোবাইল নম্বৰ হয় সেইটো দিব। যদি বেলেগৰ দিয়ে তেন্তে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব। ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰ দিয়াৰ পিছত নেক্সট কৰিব। নেক্সট কৰাৰ পিছত ইয়াতে আপোনালোকৰ যদি ইমেইল ID আছে, যদি নিজৰ পাৰ্চনেল ইমেইল ID আছে তেন্তে সেইটোও দিব পাৰে। তাৰপিছত ইয়াতে আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে ফিল কৰিব পাৰে। যদি নাই তেন্তে নাই নিদিব পাৰে। তাৰপিছত আপোনালোকৰ জেণ্ডাৰটো আহিব। জেণ্ডাৰটো আপোনালোকে মেল ফিমেল কি হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত আহিব ডেট অফ বাৰ্থটো। ডেট অফ বাৰ্থটো ইয়াতে সঠিককৈ দি ল'ব। যদি
কোনো ভুল নোহোৱাকৈ ইয়াতে সঠিককৈ দিব। ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে আপোনালোকৰ ওলাই যাব ডেট অফ বাৰ্থটো দিব। নেক্সট আপোনালোকৰ তাৰপিছত চেভ ডকুমেণ্ট, আপোনালোকৰ ডকুমেণ্ট অফ ডেট অফ বাৰ্থত আপোনালোকে পান কাৰ্ডখন দিলেও হ'ব। তাৰপিছত আপোনালোকৰ যদি বাৰ্থ চাৰ্টিফিকেট আছে সেইটো দিলেও হ'ব, নাইবা আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড দিলেও হ'ব, চলি যাব। ইয়াতে আপোনালোকৰ প্ৰুফ অফ ডেট অফ ডকুমেণ্ট আপোনালোকৰ প্ৰুফ অফ ডেট অফ বাৰ্থ, ইয়াতে আপোনালোকে ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে ডকুমেণ্ট আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকে যোনটো চিলেক্ট কৰিব, তাৰপিছত ইয়াতে আপোনালোকে চিলেক্ট ডকুমেণ্ট আহি আহিব। আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, চাৰ্টিফিকেট অফ 10 আপোনালোকৰ ইয়াতে দিয়া হৈছে। সেৱা বা এডুকেশ্যন আপোনালোকৰ বৰ্ডৰ যদি চাৰ্টিফিকেট আছে 10ৰ তাত যদি ডেট অফ বাৰ্থটো মেনশ্যন আছে তেন্তে সেইকেইটাও দিব পাৰিব, কোনো কথা নাই। তাৰপিছত নেক্সট ইয়াতে আহিব ডেট অফ বাৰ্থৰ প্ৰুফটো আপোনালোকে আপলোড দিব লাগিব। ইয়াতে 2 MB ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ হ'ব। ফাইলটো আপোনালোকৰ JPG, PNG নাইবা PDF হ'লেও হ'ব। তাৰপিছত ইয়াতে আপোনালোকৰ আগতীয়াকৈ আপোনালোকে সেইকেইটা আপোনালোকে চাইজকেইটা বনাই ল'ব। তাৰপিছত ইয়াতে আপোনালোকে দিব পাৰে। JPG থাকিলে আপোনালোকৰ সুবিধা হ'ব, JPG আপোনালোকৰ থ'ব প্ৰায়ভাগ যিটো আপোনালোকৰ JPGত কাম চলি যাব। তাৰপিছত ইয়াতে আপলোড কৰাৰ পিছত নেক্সট আপোনালোকৰ আহিব বিল্ডিং নাম্বাৰটো আপোনালোকৰ দিব লাগিব, যোনটো হাউচ নাম্বাৰ আছে ঘৰৰ নাম্বাৰটো দিব লাগিব। নেক্সট আপোনালোকৰ ষ্ট্ৰীটটো মানে আপোনালোকৰ মেইন হাইৱে ৰোড যোনটো কি হয় লোকেলিটি আপোনালোকৰ যি পৰে সেইটো দিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ সঠিককৈ দিব। ইয়াতে আপোনালোকৰ কীবোৰ্ডটো অলপ ডিফল্ট হৈ আছে, সেইটো কাৰণে অলপ দিগদাৰ হৈছে। ইয়াতে আপোনালোকে ইংলিছ কৰি ল'ব, ইয়াতে আছামিছত অট'মেটিক ফিল হৈ যাব, চিন্তা কৰিবলগীয়া কোনো কথা নাই। তাৰপিছত ইয়াতে আপোনালোকৰ ভিলেজ টাউন আপোনালোকৰ যিটো আধাৰ কাৰ্ডত বা দিয়া আছে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ নাইবা যোনটো আপোনালোকৰ দিয়া আছে এড্ৰেছটো সেইটো মতে দিব, বা গাঁওবুঢ়া যদি লিখা ডকুমেণ্ট আছে গাঁৱৰ নামটো যিটো আছে সেইটোৱে ফিল কৰিব। যদি আপোনালোকে বেলেগ এটা ফিল কৰি দিয়ে বা বেলেগ গাঁওবুঢ়া বা আধাৰ কাৰ্ডত বেলেগ এটা এড্ৰেছ থাকে বা আপুনি ইয়াত বেলেগ এটা এড্ৰেছ মাৰে তেন্তে আপোনালোকৰ ভোটৰ কাৰ্ডটো নাহিব, ৰিজেক্ট মাৰিব ডাইৰেক্ট। যদি ইয়াতে আপোনালোকৰ সঠিককৈ দিয়ে তেতিয়াহে আহিব। তাৰপিছত আপোনালোকৰ পোষ্ট অফিচটো যিটো হয় সেইটো দিব, আপোনালোকে পোষ্ট অফিচটো ফিল কৰি ল'ব। ইয়াতে আপোনালোকে বুজি পাবৰ কাৰণে XYZ মাৰি পিনি ইয়াতে বুজিবলৈ দিয়া হৈছে। তাৰপিছত আপোনালোকৰ পিন কোডটো যিটো হয় আপোনালোকে সেইটো দিব। আপোনালোকৰ যিহেতু পোষ্টেল এড্ৰেছত ভোটৰ কাৰ্ডটো আহিব, সেইবাবে আপোনালোকে পোষ্ট অফিচ, পিন কোড আৰু আপোনালোকৰ পুলিচ ষ্টেচন এইবোৰ আপোনালোকে সঠিককৈ দিব। সঠিককৈ দিলেহে আপোনালোকৰ পোষ্টেল এড্ৰেছত আহিব ভোটৰ কাৰ্ডখন। যদিহে এইকেইটা আপোনালোকে ভুলকৈ দিয়ে তেন্তে আপোনালোকৰ ভোটৰ কাৰ্ডটো লাভ কৰিবলৈ সক্ষম নহ'ব। ইয়াতে আপোনালোকৰ ডকুমেণ্ট অফ ৰেচিডেঞ্চটো ইয়াতে আপোনালোকে চিলেক্ট কৰিব। ইয়াতে আপোনালোকৰ যোনটো আপোনালোকৰ এড্ৰেছ সঠিক বা শুদ্ধকৈ আছে সেইটোহে দিব। ইয়াতে আপোনালোকে চিলেক্ট কৰিব পাৰে। ইয়াতে চিলেক্ট ডকুমেণ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে বহুকেইটা মুকলি হ'ব। ইয়াতে আপোনালোকে আধাৰ কাৰ্ডটো থাকিলে আপোনালোকে টেনশ্যন ল'ব নালাগে। ইয়াতে আপোনালোকৰ যদি আধাৰ কাৰ্ডটো আছে আপোনালোকৰ কামেই হৈ যাব। যদি আপোনালোকৰ বেলেগ গাঁওবুঢ়া ডকুমেণ্ট আছে তেন্তে অলপ অসুবিধা হয়। যদি আধাৰ কাৰ্ডখন থাকে তেতিয়াহ'লে আপোনালোকৰ চিন্তা যিহেতু পান কাৰ্ডখনত এড্ৰেছটো নাথাকে সেইবাবে আধাৰ কাৰ্ডটো ল'ব। আধাৰ কাৰ্ডটো থাকিলে আপোনালোকৰ বহুখিনি সুবিধা হৈ যায়। তাৰপিছত ইয়াতে আপোনালোকৰ যদি ডকুমেণ্ট যদি ডিচেবিলিটি আছে তেন্তে চিলেক্ট কৰিব পাৰে, যদি নাই তেনেকৈ নালাগে। ইয়াতে আপোনালোকৰ ফেমিলি মেম্বাৰৰ নামটো আপোনালোকে যদি ফেমিলি মেম্বাৰ বা মা দেউতা কাৰোবাৰ ভোটৰ কাৰ্ড আছে, বাই ভনী যদি আছে তেন্তে ইয়াতে আপোনালোকৰ দিব পাৰে। ইয়াতে আপোনালোকৰ ফেমিলি মেম্বাৰৰ নামটো দিব পাৰে। তাৰপিছত ৰিলেশ্যনশ্বিপটো ইয়াতে আপোনালোকৰ চিলেক্ট ৰিলেশ্যনটো আপোনালোকে ইয়াত চিলেক্ট কৰিব পাৰে, কোন হয় ফেমিলিজন আপোনালোকৰ সেইটো চিলেক্ট কৰিব পাৰে। তাৰপিছত ইয়াতে আপোনালোকৰ যিজনৰ নামটো ইয়াতে দিব তেওঁৰ ভোটৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ ভিলেজৰ নামটো আকৌ পুনৰ মাৰিবলৈ আহিব। তাৰপিছত আপোনালোকৰ ষ্টেটটো মাৰিবলৈ আহিব, ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট কোনটো ডিষ্ট্ৰিক্টৰ বিলং কৰে সেইটো দিব লাগিব। কোনটো ডিষ্ট্ৰিক্টৰ বিলং কৰে সেইটো চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ নেক্সট ষ্টেপ আহিলে আপোনালোকৰ মন্থ ইয়েৰ, আপোনালোকৰ যোনটো মাহত জন্ম হৈছিলে বা আৰু আপোনালোকৰ জন্ম চনটো কি হয় সেইটোহে দিব। যদিহে আপোনালোকে ভুল হয় তেন্তে আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ইয়াতে আপোনালোকৰ যোনটো আপোনালোকৰ মাহ আৰু আপোনালোকৰ যোনটো বছৰত জন্ম হৈছিলে সেইটো দিব। তাৰপিছত নেক্সট আপোনালোকে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনালোকৰ প্লেচটো আপোনালোকে যিকোনো এটা দিব পাৰে। আপোনালোকৰ ঘৰৰ এড্ৰেছৰ মতে প্লেচটো দিব পাৰে, নাইবা আপোনালোকে বেলেগ এটা দিলেও কোনো কথা নাই, এইটো আপোনালোকৰ ইমান নাচায়। তাৰপিছত ইয়াতে আপোনালোকৰ নেক্সট আপোনালোকৰ ডেটটো আপোনালোকৰ ইয়াতে আপোনালোকৰ প্লেচটো দিব। প্লেচটো ইয়াতে আপোনালোকে দিব পাৰে, প্লেচটো আপোনালোকে দি ল'ব। তাৰপিছত ইয়াতে আপোনালোকৰ নেক্সট আহিব
প্লেচটো চলিব তাৰপিছত নেক্সট আপোনালোকৰ ডেটটো আপোনালোকৰ অট'মেটিক ফিল হ'ব তাৰপিছত আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পিছত ইয়াতে আহিব আপোনালোকৰ কেপচাৰ কোডটো আপোনালোকে সঠিককৈ মাৰি ল'ব যদি কেপচাৰ কোডটো বুজাত অসুবিধা হয় তেন্তে আপোনালোকে ৰিফ্ৰেছ কৰি পিনি অন্য এটা কেপচাৰ কোড লৈ আহিব পাৰে তাৰপিছত ইয়াতে আপোনালোকৰ কেপচাৰ কোডটো মাৰিব কেপচাৰ কোডটো মৰাৰ পিছত আপোনালোকৰ ফোন নম্বৰটোলৈ OTP পঠিয়াব তাৰপিছত আপোনালোকৰ কেপচাৰ কোডটো সঠিককৈ দিয়াৰ পিছত আপোনালোকে ফোন নম্বৰটোত চেণ্ড OTP কৰিব পাৰিব চেণ্ড OTP কৰাৰ পিছতে ইয়াতে আপোনাৰ মোবাইলত OTP যাব OTP যোৱাৰ পিছতে ইয়াতে আপোনালোকে OTPটো ফিল কৰিব লাগিব OTPটো ফিল কৰাৰ পিছত আপোনালোকে প্ৰিভিউ এণ্ড ছাবমিট কৰিব ডাইৰেক্ট আপোনালোকে ছাবমিট নকৰিব যিহেতু আপোনালোকৰ টাইপিং কৰোঁতে কিবা মিষ্টেক হ'ব পাৰে সেইবাবে ডাইৰেক্ট ছাবমিট নকৰিব এইটো আপোনালোকৰ এনে জাষ্ট দেখুৱাহে হৈছে আপোনালোকে ইয়াতে আপোনালোকে নিজৰ মতে সঠিককৈ তথ্যখিনি দিব তেতিয়া আপোনালোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় আপোনালোকে প্ৰিভিউ কৰি সম্পূৰ্ণকৈ ফৰ্মখন চাই ল'ব তাৰপিছত যদি কিবা অসুবিধা হয় তেন্তে বা যদি এডিট কৰিবলগীয়া আছে তেন্তে কি এডিটিঙত ক্লিক কৰি পিনি এডিট কৰিব পাৰে তাৰপিছত আপোনালোকে যদি সম্পূৰ্ণকৈ শুদ্ধ আছে তেন্তে আপোনালোকে ছাবমিট বটনত ক্লিক কৰিব যদি শুদ্ধ নাই তেন্তে কি এডিটিঙত এডিটিং কৰিব পাৰে যদি আপোনালোকে ইয়াতে আপোনালোকৰ সকলোখিনি শুদ্ধ আছে তেন্তে ছাবমিট বটনত ক্লিক কৰিব ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফৰ্মখন সম্পূৰ্ণ হ'ব আৰু ফৰ্মখন সম্পূৰ্ণ হোৱাৰ আপোনালোকে 15 দিনৰ ভিতৰতে আপোনালোকে যিহেতু অকণমান টাইম লাগে 15 দিনৰ ভিতৰতে আপোনালোকে ভোটাৰ কাৰ্ডখন লাভ কৰিবলৈ পাৰিব যেহেতু আপোনালোকৰ যোনটো পোষ্টেল এড্ৰেছ দিয়া হৈছে সেই পোষ্টেল এড্ৰেছত আহি যাব নাইবা পিয়নে আহি আপোনালোকৰ ঘৰত দি থৈ যাব চিন্তা কৰিবলগীয়া কাৰণ নাই